যি ধৰণৰ উচ্ছেদৰ ব্যৱস্থা কৰিছে এই উচ্ছেদ আপোনালোকে যদি ঠাইলৈকে যায় বা টিভিত দেখিছে অবৰ্ণনীয়ভাৱে উচ্ছেদ কৰিছে। আমি কৈছোঁ এই উচ্ছেদ প্ৰয়োজন আছে, কিন্তু উচ্ছেদ কৰাৰ আগতে সেইসকলৰ মানুহক সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে। সংস্থাপনৰ ব্যৱস্থা নকৰি যধে মধে উচ্ছেদ কৰিছে। উচ্ছেদ কাৰ স্বাৰ্থত? উচ্ছেদ যদি অসমৰ জনসাধাৰণৰ স্বাৰ্থত কৰিলেহেঁতেন, উচ্ছেদ যদি আমাৰ সাধাৰণ মানুহৰ স্বাৰ্থত কৰিলেহেঁতেন তেতিয়াও এটা ক'ব লগা আছিল। উচ্ছেদ কৰিছে একমাত্ৰ কৰ্পৰেট গোষ্ঠী আদানী আম্বানীৰ স্বাৰ্থত। আজি বিভিন্ন ঠাইত উচ্ছেদ কৰিছে একমাত্ৰ তেওঁলোকক, সাধাৰণ মানুহক উচ্ছেদ কৰি মাটি তেওঁলোকক দিব। আমাৰ মানুহে 1 কঠা 1.5 কঠা মাটি লৈ, কোনোবাই 2 বিঘা মাটি লৈছে, তেওঁলোকে খেতি পথাৰত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল। সেইসকল মানুহক আজি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে। স্বাভাৱিকতে আমি লক্ষ্য কৰিছোঁ। আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্স পাৰ্টিৰ নলবাৰী জিলা কমিটিৰ আহ্বানত ইয়াতে প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰা হৈছে। মূলতঃ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিকল্প সংস্থাপন অবিহনে ৰাজ্যখনত যি অমানৱীয় উচ্ছেদ কাৰ্য চলিছে এইটো বন্ধ কৰিব লাগে। উচ্ছেদিতসকলক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, খাদ্যৰ যোগান ধৰিব লাগে, চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকক বাসস্থানৰ কাৰণে ইতিমধ্যে স্থায়ী সংস্থাপনৰ কাৰণে তেওঁলোকক চৰকাৰে ব্যৱস্থা কৰিব লাগে। এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰিছে CPIM আৰু তাকে লৈ আমি ইয়াতে আজি ৰাজপথত নামিছোঁ। লগতে এই যি দ্ৰব্যমূল্য বৃদ্ধিয়ে ৰাইজক ইতিমধ্যে তাৰি মধুৰণ কৰাব ধৰিছে। ইতিমধ্যে খেতি পথাৰত পানী নাই, আকাশৰ পিনে চাই ৰাইজে ভাগ্য গণনা কৰিবলগীয়া হৈছে। কৃষক ৰাইজে খেতি পথাৰত পানী নাই, অথচ প্ৰধানমন্ত্ৰীয়ে এটা পৰিসংখ্যা দিছে যে তেওঁ ইন্দিৰা গান্ধীতকৈ বেছি দিন শাসন কৰিছে। অথচ আমি আনন্দিত হৈছোঁ কংগ্ৰেছী চৰকাৰ কৰিছা, কিন্তু এই যে কিয় অসমত আজি 4% লেণ্ডত মাটিত এতিয়া জলসিঞ্চনৰ ব্যৱস্থা, 96% মাটিত আজিও জলসিঞ্চনৰ ব্যৱস্থা নাই। এনেকুৱা এক দুঃসহ পৰিস্থিতিৰ মাজত ৰাইজৰ জীৱনক খেলা কৰিবলৈকে দিয়া হৈছে। আৰু উচ্ছেদ, বিভিন্ন সাম্প্ৰদায়িক কথা, উত্তত মুছলিম বিৰোধী অসাম্প্ৰদায়িক কথাৰে এক বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। বন্দুকৰ দিয়াৰ কথা কোৱা হৈছে। আৰু চাকৰি দিয়া, বন্দুক নালাগে, আমাক চাকৰি লাগে, কৰ্মসংস্থাপন। এতিয়া প্ৰায় 40 লাখ নিবনুৱা এখন ৰাজ্যত, অথচ বন্দুক সংস্কৃতি আমদানি উত্তৰ প্ৰদেশ বিহাৰৰ সংস্কৃতি ইয়াতে আমদানি কৰাৰ কাৰণে সাংবিধানিক মুৰব্বী মুখ্যমন্ত্ৰীয়ে কৈছে আমি লজ্জিত, আমি ত্ৰাহিত, আমি ধিক্কাৰ দিছোঁ। আৰু ইয়াকে লৈ আমি ৰাজপথত আমি ঐক্য, শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে সংকল্প গ্ৰহণ কৰিছোঁ, সংগ্ৰামৰ সংকল্প গ্ৰহণ কৰিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।